বন্ধু বান্ধৱীসকল ষ্টাডি উইথ বিবি চেনেলটোলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। মোৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ। আমাৰ দেশখনত যে বিভিন্ন ধৰণৰ আমি নিউজ পাই আছোঁ, তাৰ বিষয়ে আমি আমাৰ সন্তানসকলক সাৱধানতা অৱলম্বন কৰিবৰ কাৰণে সৰুকালৰ পৰাই আমি কিছুমান শিক্ষা দিব লাগিব। গাঁৱে ভূঞে বিভিন্ন জেগাত একোখন মিটিং দিয়ক জনা বুজা ব্যক্তিয়ে, আৰু তাত আমাৰ উঠি অহা সন্তানসকলক মাতক। এনেকুৱা কিছুমান কথা আলোচনা কৰক যিখিনি বৰ্তমান হৈ আছে, আৰু আলোচনাৰ থ্ৰুৱেদি তেওঁলোকক কিন্তু ভাল পথেৰে নিয়াৰ যিখিনি বাট সেইখিনি দেখাব লাগিব। বুজি পাইছে নিশ্চয় মই কি কৈছোঁ। যদি এনেকুৱা অনুষ্ঠানো আমি খুলি লওঁ, তাৰ পৰাও আমি উপকৃত হ'ম। নহ'লেও প্ৰতিজন ব্যক্তিয়ে ঘৰতেই সোমাই চিন্তা কৰি নাথাকি দুজনৰ লগত কথা পাতি প্ৰতি জেগাতে এনেকুৱা ধৰণেৰে অনুষ্ঠান এটা খুলি বা মিটিং দি এটা পৰিৱেশ সৃষ্টি কৰক। কিছুমান কথা আমি ক'বলৈ লাজ কৰোঁ, লাজ কৰা কথাবিলাক আমি ক'ব লাগিব। মিটিঙত সেই বিষয়ে আলোচনা কৰিব লাগিব। মই কি ক'ব বিচাৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। কাৰণ প্ৰতিটো ভিডিঅ'ত মই কৈ আহিছোঁ যে উঠি অহা সন্তানসকলক সুপথে পৰিচালিত কৰক, সুপথে পৰিচালিত কেনেধৰণে কৰিম। আমাতকৈ বহুতো জনা বুজা ব্যক্তি আছে, গতিকে তেখেতসকলে এই বিষয়ে চিন্তা কৰি এনেকুৱা এটা পথ যদি লয়, তেতিয়া নিশ্চয় মই ভাল হ'ব বুলি ভাবোঁ। আৰু বিভিন্নজনে কমেণ্টত ইয়াৰ বিষয়ে জনাওক, যাতে ইজনে সিজনে কথা পাতি এই বিষয়ে বেছিকৈ আলোচনা হয় আমাৰ সকলোৰে মনত ইয়াৰ বিষয়ে এটা কুচিন্তাৰ উদ্ভৱ হৈ আমি সকলো উঠি পৰি লাগোঁ, যাতে আমাৰ উঠি অহা প্ৰজন্ম কেতিয়াও বেকা হ'ব নোৱাৰে। অকল আজি কলিকতাৰ সেই ৱেষ্ট বেংগলৰ আৰজিকাৰ হস্পিটেলৰ কথাই কোৱা নাই, বিভিন্ন ধৰণৰ ঘটনা শুনি আছোঁ, ডেইলি বেলেগ বেলেগ নিউজ শুনি আছোঁ। গতিকে সেইখিনিৰ পৰা আমি যদি উদ্ধাৰ পাবলৈ হয়, ডাঙৰসকল একগোট হৈ এনেকুৱা ধৰণৰ কিবা চিন্তা কৰিবই লাগিব। আৰু নিশ্চয় আপোনালোকে কি কৈছোঁ বুজি পাইছে, কমেণ্টত জনাব মোৰ কথাখিনি কেনেকুৱা পাইছে। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।